আপোন ককায়েকক হেৰুৱাই কানুনত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে। নয়ন নীলিমে যোৱাকালি ফেচবুকত এটা আৱেগভৰা পোষ্ট লিখি সকলোকে শ্বেয়াৰ কৰিছে এই দুখৰ খবৰটো। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে যোৱাকালি ফেচবুকৰ মাধ্যমেৰে এটা অতি কৰুণ পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে যিজন ব্যক্তিক নিজৰ ককাইদেউৰ দৰে জ্ঞান কৰিছিলোঁ আৰু তেওঁৱেও মোক নিজৰ ভাতৃসম জ্ঞান কৰিছিল, তেওঁক হেৰুৱাই বহুত দুখ পাইছোঁ। কেতিয়াও কল্পনা কৰা নাছিলোঁ অকস্মাতেই মোৰ আপোন ককাইদেউক হেৰুৱাব লাগিব বুলি। অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা আৱেগভৰা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে অসমীয়া ছবি জগতৰ স্বনামধন্য অভিনেতা জয়ন্ত দাস ডাঙৰীয়া মৃত্যুৰ খবৰে মোক অতি মৰ্মাহত কৰিছে। তেখেতৰ সৈতে ডেমফুলৰ কোম্পানী চাকৰি নামৰ সংগীতধৰ্মী ছবিৰ সৈতে জড়িত হৈ এক অনন্য সুখানুভূতি লাভ কৰিছিলোঁ। তেখেতৰ প্ৰতি মোৰ সশ্ৰদ্ধ সেৱা আগবঢ়ালোঁ। তেখেতৰ আত্মাই পৰম শান্তি লাভ কৰক, এই প্ৰাৰ্থনা জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ আত্মাই যেন স্বৰ্গস্থান লাভ কৰক, আমাৰ চেনেলৰ তৰফৰ পৰাও সেয়াই ভগৱানৰ প্ৰতি প্ৰাৰ্থনা। ধন্যবাদ।